নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কথা এটা কওঁ দেই। মই যে হাঁহি থাকোঁ, কিয় হাঁহি থাকোঁ বাৰু? মই যে এতিয়া এইকেইদিন যে বহুত হাঁহি আছোঁ, মোৰোতো কিবা এটা থাকিব লাগিব, হয়নে নহয়? কাৰণ কি গম পাইছানে? মই হাঁহি থকা কাৰণটোৱে হৈছে এইটো। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো একদম বিন্দাছ আছোঁ। আৰু এষাৰ কথা আপোনালোকক কওঁ, আজি ভিডিঅ' বুলি নহয়, কৈছোঁ আৰু মানে আপোনালোকক যদি কোনোবাই সোধে যে বাইদেউ বা দাদা আপোনাৰ খবৰ কেনেকুৱা, তেতিয়া যদি আপুনি কয় আছোঁ আৰু, সেইটো নক'ব দেই। লাগিলে আপোনালোক একদম বহুত আপোনালোকৰ বহুতেই লাগিলে সমস্যা হৈ নাথাকক কিয়, যদি আপোনাক প্ৰথমতে যোনজন মানুহে লগ পাই পেলাই সোধে, আপুনি ধৰক ক'ৰবাত ওলাই গ'ল, এতিয়া ধৰক মই গৈছোঁ, উদাহৰণ এটা দিছোঁ, এতিয়া ধৰক মই ক'ৰবাত গৈছোঁ, গৈ পেলাই যদি মোক কোনোবাই মোৰ চিনি পোৱা লোকসকলে যদি সোধে বাইদেউ কি খবৰ, তেতিয়া যদি মই কওঁ আছোঁ আৰু মোটামুটি, তেনেকৈ নহয়, একদম বিন্দাছ। আৰু সেই যে আপুনি বিন্দাছ বা বহুত একদম বঢ়িয়া, বহুত ভালকৈ আছোঁ, মোৰ খবৰ বহুত ভাল, যদি আপুনি তেনেকৈ কয়, চাব আপোনাৰ গোটেই দিনটো ভালেই যাব, আপোনাৰ গোটেই দিনটো ভালে ভালে পাৰ হ'ব। আৰু সদায় আপুনি চাব মানুহে সুধিলে আপুনি একদম হাঁহি মুখে ক'ব একদম বিন্দাছ আছোঁ, তোমাৰ খবৰ কোৱা, তেনেকৈ ক'ব। চাব একদম আপোনালোকক এটা টিপছ দিছোঁ, সুখী হৈ থকাৰ এটা টিপছ দিছোঁ দেই। আৰু মই যে ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াওঁ, মোৰ বহুত মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই পেলাই তাৰপিছত কমেণ্ট কৰিব। কি হয়, কেতিয়াবা কথা এটা ভিডিঅ'টো বনাবলৈ হ'লে কেতিয়াবা কিবা কিবি কথা ক'ব লগা হয়, এনেকুৱাকৈ কথাটো ক'ব লগা হয় যে মোৰ লগতেই হৈছে, কিন্তু পিছততো সকলোখিনি কথা কোৱা যায় ন। বহুতে সেই কথাখিনি ভালকৈ ভিডিঅ'টো নেচাই পেলাই বহুতে বহুত কিছুমান মন্তব্য কৰিছে, তথাপিতো সেইখিনি শিৰত লৈছোঁ বাৰু। আৰু এতিয়া আপোনালোকক কৈছোঁ, মই যেতিয়া আগৰ ভিডিঅ'সমূহ আপোনালোকক দিওঁ, আগৰ মোৰ জীৱন সংগ্ৰামৰ কথা যেতিয়া কৈছিলোঁ, তেতিয়া বহুতে কয় আৰু মা আপুনি কেনেকৈ হাঁহি থাকে, ইমানখিনি কষ্ট পোৱাৰ পাছতো আপুনি কিয় হাঁহি থাকে? গতিকে মই কওঁনে এতিয়া আপোনালোকক আচল কথাটো কৈ দিওঁ নেকি বাৰু? আচল কথাটো মই কিয় হাঁহি থাকোঁ, কাৰণ মই কাকো হিংসা নকৰোঁ, আৰু মই যিখিনি পাইছোঁ, মোৰ লগত যিখিনি হৈ আছে, সেই সকলোখিনি লৈ মই সুখী, আৰু সেইকাৰণে মই নিজক লৈ হাঁহি থাকোঁ, নিজক লৈ সুখী থকাৰ কাৰণে মই হাঁহোঁ। আৰু আৰু এটা আছে, মই বেলেগে উন্নতি হোৱা দেখিলে কেতিয়াও নজ্বলো আৰু কেতিয়াও হিংসা নকৰোঁ। সেইকাৰণে মই নিজক লৈ সুখী কাৰণে মই হাঁহি থাকিব পাৰোঁ। হাঁহিটো কিন্তু সকলোৱে মাৰিব নোৱাৰে, চাবচোন। কৈছোঁ আপোনালোকে বহুতে হয়তো লক্ষ্য কৰিছে, আমাৰ মাজৰে কিছুমান ব্যক্তি আছে যে কিয়নো মানুহজনে তেনেকৈ থাকে, অনবৰতে মুখখন একে গুমুঠা মাৰি থাকে, বা মানুহগৰাকীয়েনো কিয় তেনেকৈ হাঁহি মাতি নাথাকে, কিন্তু সেয়াই তেওঁলোকৰ এটা কিছুমানৰ ধৰক এটা কিছুমানৰ কি হয় জানেনে, বহুত অহংকাৰ ভাৱ থাকে কিছুমানৰ, আৰু কিছুমানৰ অহংকাৰ ভাৱ নাথাকিলেও তেওঁলোকে মানুহক হাঁহি কৰি দেখাব নোৱাৰে। আৰু আছে দিয়কচোন বহুত প্ৰকাৰৰ বস্তু, যেনেকৈ ধৰক আমাৰ এতিয়া বাঁহ দেই, মানুহৰো বহুত প্ৰকাৰৰ আছে, আৰু সকলো বস্তুৱে বহুত প্ৰকাৰৰ আছে। যেনে জাতিলাওৰ ভিতৰত আপোনালোকে কৈছোঁ, লাওৱেই, কিন্তু কি জানেনে, থুপুকা লাওটো আছে, দীঘলীয়া লাওটো আছে। আকৌ বাঁহৰ ভিতৰত কথা কৈছোঁ, নাহাঁহিব দেই, বাঁহ যে এতিয়া জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কিন্তু বাঁহটো বাঁহেই হয় ন, সেই তেনেকুৱা। গতিকে বহুত কিছুমান মানুহ থাকে, আৰু সেই যোনসকলে আপোনাক মন্তব্য দিয়ে যে আপুনিনো কিয় ইমান হাঁহি থাকে, আপুনিনো কিয় ইমান দাঁতকেইটা চেলাই থাকে, আচলতে আমাৰ সেইটো অভ্যাসেই। আমি মুখখন এনেকৈ থাকিব নোৱাৰোঁ, হয়নে নহয়? গতিকে হাঁহি মাতি বিন্দাছ থাকোঁ, আৰু যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম, তেতিয়া অন্ততঃ এজন হ'লেও মোক ভাল পোৱা মানুহে মনত পেলাব, দেহি মানুহগৰাকীয়ে কিন্তু হাঁহি হাঁহি ভিডিঅ' দিছিলে দেই। গতিকে ধেমালি ধুমুলা কৰিলোঁ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি কিন্তু আপোনালোকলৈ বেলেগ ধৰণৰ এটা ভিডিঅ' আনিছোঁ দেই, বেলেগ ধৰণৰ এটা ভিডিঅ', বহুত ভাল পাব আপোনালোকে, সকলোখিনি আপোনালোকক দেখাম। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সেইকাৰণে মই হাঁহি থাকোঁ। আপোনালোকে মোক সুধি থাকে, ইমান দুখ কষ্টৰ মাজত আপুনি দিনবিলাক অতিবাহিত কৰিছিলে, কিয় আপুনি তেতিয়াও হাঁহি থাকে? গতিকে মোৰ মহৌষধি সেইটোৱে। গতিকে এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ, আহি আছোঁ অকণমান দেৰিকৈ, সকলো ভালে কুশলে থাকিব, বিন্দাছ থাকক। আৰু এটা কথা কওঁ দেই, আপোনালোকৰ মনত যিমানেই দুখ নাথাকক কিয় দেই, কিটিপটো দি দিছোঁ, আপোনালোকৰ মনত যিমানেই দুখ নাথাকক কিয়, আপুনি কিন্তু আপোনাৰ দুখখিনি বেলেগৰ আগত
কান্দি কান্দি প্ৰকাশ নকৰিব, তেতিয়া কিন্তু আপোনাক বেছিকৈ একদম হেঁচা মাৰি ধৰিব, বহুত আপোনাক দুখ দিবলৈ যত্নহে কৰিব, আপোনাক মানে বহুত দুখ কষ্ট দিবলৈ যত্ন কৰিব, কাৰণ আপুনি তেওঁক চকু পানী দেখাইছে। গতিকে এগৰাকী মানুহৰ বা পুৰুষৰ মানে চকু পানীখিনি বহুত, কি বুলি ক'ম, চকু পানী আপোনালোকে নুলিয়াব, বহুত মানে দুৰ্বল হয় মানুহৰ যেতিয়া চকু পানী বেলেগ এজনে, এতিয়া মই কান্দি পেলাই যদি দেখাওঁ, সেই চকু পানী কান্দা মানুহক বহুত দুৰ্বল বুলি ভাবে। গতিকে আমাৰ চকু পানী দুখতো ওলায়, সুখতো ওলায়, সেইবুলি আমি দুৰ্বল নহয় দেই, সেইবুলি আমি দুৰ্বল নহয়। কিন্তু আপোনাৰ দুখৰ কথাখিনি কৈ পেলাই আপুনি কাৰো আগত আপোনাৰ চকুলো নুটুকিব, সেইখিনিকে ক'লোঁ। গতিকে আহি আছোঁ, বাই বাই, সকলো ভালে কুশলে থাকিব, বাই বাই।